হৈ গ'ল 28 মে সময় 9:04 আজি আমি কথা পাতিবলৈ ওলাইছো ওভাৰ ট্ৰেডিং কৰে সবৰে এটা মেইন প্ৰবলেম হৈ গ'ল ওভাৰ ট্ৰেডিং কিয় হয় আমাৰ সেই বিষয়ে আমি আজি ভিডিওটোত কথা পাতিম আমি দুটা ভাগত ভাগ কৰিম ওভাৰ ট্ৰেডিংটো প্ৰথম কিয় হয় ওভাৰ ট্ৰেডিংটো আৰু সেকেন্ড আমি নিষ্পত্তি ইয়াৰ হ'ব কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি জানি লওঁ ওভাৰ ট্ৰেডিং কি কাৰণে হয় ওভাৰ ট্ৰেডিং হোৱা প্ৰথম কাৰণটোৱে হ'ল আমাৰ কোনো সেটআপ নোহোৱাকৈ আমি ট্ৰেড কৰোঁ ঠিক আছে কোনো আমাৰ সেটআপ নাই আমি যিকোনো সেটআপত আজি দেখিলো হ্যামাৰ ক্যান্ডেলত বাই কৰিলো কালি দেখিলো ডাবল টপত বাই কৰিলো কালি দেখিলো ডাবল বটমত বাই কৰিলো বা চাৰ্ট প্যাটাৰ্ণত বাই কৰিলো ইয়াৰ পৰা আমি এস টো ললো ঠিক আছে আৰু সেকেন্ডটো হৈ গ'ল আমাৰ ৰিস্ক মেনেজমেন্ট আমি কিমান টকা ৰিস্ক লম দিনটোত আমি হেতু নাজানো আজি এটা ট্ৰেড ললো 1000 টকা লস কৰিলো কোনোবা এটা ট্ৰেডত 2000 টকাই লস কৰিলো কোনোবা এটা ট্ৰেডত আমি 500 টকাই লস কৰিলো কোনো আমাৰ ডিসাইড নাই দিনটোত আমি কিমান লস কৰিম ঠিক আছে সেকেন্ডটো হৈ গ'ল আৰু থাৰ্ডটো হৈ গ'ল আমাৰ পজিশন সাইজিংৰ পৰা আমি ৰিস্ক ৰিৱৰ্ডটো মেনেজ কৰিব পাৰো পজিশন সাইজিং ঠিক আছে পি বুলি লিখিছো পজিশন সাইজিং আজি ললো 50 টা কোয়ান্টিটি অপশনৰ কথাই কৈছো আজি 25 টা ললো কাইলে 50 টা ললো পৰখিলে 20 টা ললো 15 টা ললো কোনো আমাৰ ৰিজন সাইজৰ আমাৰ কোনো কথাই নাথাকে আমি যি পাওঁ তাকে লৈ লওঁ মানে এই তিনিটা যদি আমি মেনেজ কৰো হয় নহয় এই তিনিটা যদি আমি সেটআপ ৰিস্ক মেনেজ আৰু পজিশন সাইজিং এই তিনিটা বস্তু যদি আমি মেনেজ কৰো আমাৰ ওভাৰ ট্ৰেডিংটো কমি যাব লাহে লাহে ঠিক আছে এস আৰ পি পজিশন সাইজিং ঠিক আছে এই তিনিটা কথা যদি আমি মনত ৰাখো যে সেটআপ নোহোৱাকে মই ট্ৰেড নলো আৰু এটা বস্তু মই কৈ দিছো ট্ৰেডিং জাৰ্নেল ঠিক আছে ট্ৰেডিং জাৰ্নেল এই চাৰিটা বস্তু যদি আমি মনত ট্ৰেডিং কৰাৰ আগত এইকেইটা বস্তু যোগাৰ কৰি ৰাখো বা লিখি এইকেইটাৰ ওপৰত কাম কৰো তেতিয়া আমাৰ কেতিয়াও ওভাৰ ট্ৰেডিং নহয় প্ৰথম হৈ গ'ল সেটআপ আমি সেটআপ নোহোৱাকে কোনো ট্ৰেড নকৰো ঠিক হৈ গ'ল ৰিস্ক মেনেজমেন্ট মানে মোৰ ট্ৰেডটোত কিমান ৰিস্ক ল'ব লাগিব বা কিমান ৰিস্ক ল'ম আৰু পজিশন সাইজিং কিমানটা কোয়ান্টিটি আমি ল'ম ট্ৰেডটোত আৰু থাৰ্ড হৈ গ'ল আমাৰ ট্ৰেডিং জাৰ্নেল আমাৰ মানে কি কাৰণে ট্ৰেডটো ললো একদম লৈ লিখিব লাগিব কি কাৰণে ললো আৰু ভুল যদি কিবা হৈছে কি কাৰণে ভুল কৰিলো নেক্সট টাইম আকৌ হেতু যাতে ভুল নহয় হেইকিটা বস্তু আমি ৰাখিব বস্তু হলে আমাৰ ওভাৰ ট্ৰেডিংটো নহয় এতিয়া আমি জানিম কেনেকৈ ইয়াৰ পৰা নিষ্পত্তি পাব পাৰি ফাৰ্ষ্টতে আমি সেটআপৰ ওপৰত কাম কৰিব লাগিব আপুনি যিকোনো এটা সেটআপ হয় ডাবল টপ বা ডাবল বটম যিকোনো এটা বা দুটা সেটআপ লৈ আপুনি কাম কৰক যেতিয়ালৈকে এই সেটআপটো নবনিব আপুনি ট্ৰেড নকৰিব ঠিক আছে যিমান পায় ওয়েট কৰক সেটআপ নবনালৈকে লাগিলে মাহত দুটা বা তিনটা ট্ৰেডে কৰক প্ৰথম আপুনি শিকিহে আছে ন পইচা কমাবলৈ অহা নাই প্ৰথম শিকি আছে দুটাই হওক বা আপুনি কাম কৰিবলৈ আৰম্ভ কৰক দুটা বা এটা সেটআপত লৈ আপুনি কাম কৰক সেকেন্ড হৈ গ'ল ৰিস্ক মেনেজমেন্ট আপুনি ট্ৰেড কৰাৰ আগত এটা ডিসাইড কৰিব লাগিব কিমান টকা আপুনি ৰিস্ক ল'ব সেইটো আগত আপুনি ডিসাইড কৰি লওক বলে মই আজি 1000 মোৰ 1% ৰিস্ক লম বা 2% ৰিস্ক লম ঠিক আছে সেকেন্ডটো হৈ গ'ল ৰিস্ক মেনেজমেন্ট এটো আপুনি আগতে ভাবি লওক ৰিস্কটো কিমান লম আৰু থাৰ্ড হৈ গ'ল আপোনাৰ পজিশন সাইজিং বলে মই দুটা লটত কাম কৰিম বা 50 টা কোয়ান্টিটিত কাম কৰিম বা ব্যাংক নিফটি যদি কৰিছে আপুনি 30 টা কোয়ান্টিটিত বা 100 কোয়ান্টিটিত কাম কৰিম এটো আপোনাৰ নিজৰ কথা পজিশন সাইজিংটো যদি আপুনি কন্ট্ৰোল কৰে তেতিয়া ৰিস্কটো কন্ট্ৰোল হৈ যাব ঠিক আছে থাৰ্ড হৈ গ'ল ট্ৰেডিং জাৰ্নেল ফোর্থ ট্ৰেডিং জাৰ্নেলটো বস্তুটো এনেকুৱা এটা বস্তু আপুনি কি ভুল কৰিলে দিনটোত বা মাহত আপুনি কি ভুল কৰিলে কি ভুলৰ কাৰণে এই আপোনাৰ লস হৈছে সেই বস্তুটো আপুনি বিচাৰি উলিয়াব পাৰে ট্ৰেডিং জাৰ্নেলত আপুনি ট্ৰেডিং জাৰ্নেলত এনেকে ধৰক ভাগ কৰি ললে ফাৰ্ষ্টটোত লিখিলে আপুনি ডেট সেকেন্ডটোত লিখিলে সেটআপ কি কাৰণে ললে গ্যাপ আপ বা গ্যাপ ডাউন টাইম কি কাৰণে ট্ৰেডটো ললে বিতংভাৱে ইয়াত ডিটেইলছ লিখিব এনেকে এখন বহি বনাই লওক কি কাৰণে ট্ৰেডটো ললে কি কাৰণে লস হ'ল কি আপুনি আগতে ট্ৰেডটো লৈ ললে নেকি সেটআপ নবনা আগত এখিনি লিখিবলৈ আৰম্ভ কৰক আৰু সপ্তাহৰ মূৰে এবাৰ ট্ৰেডিং জাৰ্নেলটো আপুনি চাব কি কাৰণে ভুল হ'ল বা কি কাৰণে এই কামটো হ'ব নালাগিছিল নেক্সট টাইম যাতে এটো ভুল নকৰে ঠিক আছে কাৰণ মাৰ্কেটত যদি বাৰে একেটা ভুলকে কৰে আপুনি ষ্টক মাৰ্কেটৰ পৰা পইচা কমাব নোৱাৰে কাৰণ কি হ'ল আপুনি এটা ভুল কৰাৰ লগে লগে আপোনাৰ লস চলি প্ৰত্যেকটো আপোনাৰ পইচা খেল হয় নহয় প্ৰত্যেকটো যদি আপোনাৰ লস হৈ থাকে তেতিয়া আপুনি ষ্টক মাৰ্কেটৰ পৰা পইচা কমাব নোৱাৰে
ঠিক আছে ট্ৰেডিং জাৰ্নেলটো আপুনি মনত ৰাখিব আৰু সপ্তাহৰ মূৰত এবাৰ আপুনি চেক কৰিব আমি কি কাৰণ এটা ৰিভাইজ কৰি ল'ম অভাৰ ট্ৰেডিং হোৱাৰ কাৰণকেইটা হ'ল আমাৰ কোনো ছেটআপ নাই ৰিস্ক নাই পজিশ্যন চাইজিঙৰ আমি কোনো কাম নকৰোঁ আৰু ট্ৰেডিং জাৰ্নেল আমি কোনো নিলিখোঁ ঠিক আছে এইকেইটাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ছেটআপৰ ওপৰত কাম কৰিব লাগিব যিকোনো এটা ছেটআপ ল'ব আৰু ৰিস্কটো মেনেজ কৰিব লাগিব বোলে মই দিনটোত 1000 ৰিস্ক ল'ম বা 2000 ৰিস্ক ল'ম ঠিক আছে আগতে ডিচাইড কৰিব 1000 হোৱাৰ লগে লগে আপুনি কাটি দিব কোনো ছেটআপ আপুনি লগালগ লেপটপ বন্ধ কৰিব কোনো অভাৰ ট্ৰেডিং আপোনাৰ নহয় আৰু পজিশ্যন চাইজিং এইটো সোনকালে আপোনাৰ নহয় লাহে লাহে 2-4 দিন লাগিব আপোনাৰ বা এমাহমান লাগিব আপুনি লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰক মাইণ্ডটো কণ্ট্ৰল কৰিবলৈ আৰম্ভ কৰক ট্ৰেডিংটো হৈ গ'ল মাইণ্ডৰ ওপৰৰ কথাই কাৰণ কেলৈ চবেই টেকনিকেল 2-3 মাহত চবেই শিকিব পাৰে কিন্তু এই ৰিস্ক মেনেজ কি কয় সাইকোলজিটো আপোনাৰ ডেভেলপ কৰিবৰ কাৰণে 2-3 বছৰ কিছুমান 6-7 মাহ কিছুমানৰ এবছৰো লাগি যায় ঠিক আছে এইকেইটাৰ ওপৰত কাম কৰিব আৰু থাৰ্ড হৈ গ'ল পজিশ্যন চাইজিং কিমান কোৱান্টিটি ল'ব দিনটোত বা কিমানটা আপুনি লৰ্ডৰ ওপৰত কাম কৰিব সেইকেইটা আপুনি মনত ৰাখিব আৰু থাৰ্ড হৈ গ'ল আপোনাৰ ট্ৰেডিং জাৰ্নেল বহীত লিখিবলৈ আৰম্ভ কৰক কি ভুল কৰিছে কি কাৰণে আপোনাৰ আজি যদি প্ৰফিট হ'ল কি কাৰণে প্ৰফিট হ'ল কোন ছেটআপত প্ৰফিট হৈছে সেইখিনি লিখা আৰম্ভ কৰক আৰু সপ্তাহৰ মূৰত ৰিভাইজ কৰি এবাৰ চাওক ভুল কি কাৰণে হ'ল প্ৰফিট কি কাৰণে হ'ল সেইকেইটা আপুনি ৰাখিব যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে